ঔপনিৱেশিক শাসনৰ অন্ধকাৰৰ মাজত লাখ লাখ দেশবাসীৰ মনত দেশপ্ৰেমৰ শিখা জ্বলোৱা এজন নিৰ্ভীক নেতা, যি আছিল অত্যন্ত দূৰদৰ্শী, বিপ্লৱী আৰু সাহসৰ প্ৰতীক। তেখেতৰ নাম হ'ল সুভাষ চন্দ্ৰ বসু, যাক আমি নেতাজী বুলি মৰমেৰে স্মৰণ কৰোঁ। আজি তেখেতৰ জন্মদিন। আহকচোন আজি অলপ তেখেতৰ বিষয়ে আলোচনা কৰোঁ। সুভাষ চন্দ্ৰ বসুৰ 1897 চনৰ 23 জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল জনকীনাথ বসু আৰু মাতৃ প্ৰভাতী দেৱী। সৰুৰে পৰাই তেখেতৰ অতি বুদ্ধিমতা আৰু মাতৃভূমিৰ প্ৰতি থকা গভীৰ দেশপ্ৰেম প্ৰকাশ পাইছিল। এজন অসাধাৰণ ছাত্ৰ সুভাষে কলিকতাত বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পিছত ইংলেণ্ডলৈ গৈ ভাৰতীয় অসামৰিক সেৱা সন্মানীয় পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু ব্ৰিটিছ চৰকাৰৰ অধীনত কাম কৰি তেখেতে অলপো সন্তুষ্টি পোৱা নাছিল। 1921 চনত তেখেতে অসামৰিক সেৱাৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পৰিৱৰ্তে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বাবে তেখেতে নিজৰ জীৱনটো উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। চন্দ্ৰ বসুৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল 1921 ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে তেওঁৰ সংযোগৰ পৰা। কিন্তু মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ দৰে অধিক মধ্যপন্থী নেতাৰ লগত তেওঁৰ বিপ্লৱী ধাৰণাবোৰ প্ৰায় সংঘাতত লিপ্ত হৈছিল। তেখেতৰ সম্পূৰ্ণ আৰু তাৎক্ষণিক স্বাধীনতাত বিশ্বাস কৰিছিল। যেতিয়া তেওঁৰ উগ্ৰ মতাদৰ্শই কংগ্ৰেছৰ ভিতৰত প্ৰতিৰোধৰ সন্মুখীন হৈছিল, তেতিয়া বসুৱে 1939 চনত ফৰৱাৰ্ড ব্লক গঠন কৰিছিল। পিছলৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ভাৰতক মুক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বিচাৰিছিল। 1941 চনত ভাৰতৰ পৰা তেওঁৰ বিখ্যাত পলায়নে এক সাহসিক যাত্ৰাৰ আৰম্ভণি কৰিছিল। সুভাষ চন্দ্ৰ বসুৱে জাৰ্মানী আৰু জাপানৰ দৰে দেশৰ পৰা সহায় বিচাৰিছিল আৰু 1943 চনত ছিংগাপুৰত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনী INA দায়িত্ব লৈছিল। চলো ইণ্ডিয়া মূল মন্ত্ৰৰে INA অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনী গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ চলাইছিল। 1943 চনত বসুৱে মুক্ত ভাৰতৰ অস্থায়ী চৰকাৰ আজাদ হিন্দ প্ৰতিষ্ঠা কৰিছিল। এই চৰকাৰখনক কেইবাটাও জাতিয়ে স্বীকৃতি দিছিল আৰু আনকি নিজাকৈ মুদ্ৰা আৰু ডাক টিকেটো জাৰি কৰিছিল। সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ইম্ফল আৰু কহিমাৰ দৰে যুদ্ধত ইণ্ডিয়ান নেশ্যনেল আৰ্মীয়ে সাহসেৰে যুঁজিছিল। যদিও সামৰিক অভিযানত বিপৰ্যয়ৰ সন্মুখীন হৈছিল, বসুৰ দৃষ্টিভংগী আৰু নেতৃত্বই ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক অমলিন চিন ৰাখি গৈছিল। 1945 চনৰ 18 আগষ্টত সুভাষ চন্দ্ৰ বসুৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰে বিশ্বক স্তম্ভিত কৰি তুলিছিল। কিন্তু তেওঁৰ মৃত্যুৰ ৰহস্যৰ আবৃত হৈ থাকিল, যিয়ে তেওঁ জীয়াই থকাৰ বিষয়ে জল্পনা-কল্পনা আৰু বহু কিংবদন্তীক ইন্ধন যোগাই আছে। নেতাজীৰ স্বাধীনতাৰ অদম্য যুঁজে লাখ লাখ লোকক স্বাধীন ভাৰতৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ বিখ্যাত বাক্যশাৰী, তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম, প্ৰতিজন ভাৰতীয় হৃদয়ত প্ৰতিধ্বনিত হৈ আছে। সুভাষ চন্দ্ৰ বসু কেৱল এজন স্বাধীনতা সংগ্ৰামী নাছিল, তেখেত তাতোকৈ ঊৰ্ধত আছিল। তেখেত আছিল সাহস আৰু দৃঢ়তাৰ প্ৰতীক। তেখেতৰ মুক্ত আৰু স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীয়ে আজিও আমাক মহানতাৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰে। আহক আমি তেখেতে সপোন দেখা ভাৰতৰ দিশত কাম কৰি তেখেতৰ সপোনবোৰ সাৰ্থক হোৱাত অৰিহণা যোগাওঁ। একত্ৰিত, স্বাধীন আৰু শক্তিশালী ভাৰত গঢ়ি তোলোঁ।